নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ 8ৰ প্ৰশ্ন উত্তৰসমূহ। চেপ্টাৰ 8ৰ নাম হৈছে বিৰুবালা ৰাভা। ইয়াত 1 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নত দিয়া হৈছে কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মঙ্গল চাই কৈছিল। ইয়াত ক নম্বৰ দিয়া হৈছে ধৰ্মেশ্বৰ ৰাভাৰ গাত। খ নম্বৰত দিয়া হৈছে কুমলী ৰাভাৰ গাত। গ নম্বৰত আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত আৰু ঘ নম্বৰত দিয়া হৈছে দয়ালু ৰাভাৰ গাত। ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ ধৰ্মেশ্বৰ ৰাভাৰ গাত। 2 নম্বৰটো হৈছে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল। ক নম্বৰত দিয়া হৈছে 2011 খ্ৰীষ্টাব্দত। খ নম্বৰত আছে 2017 খ্ৰীষ্টাব্দত। গ নম্বৰত দিয়া হৈছে 2015 খ্ৰীষ্টাব্দত আৰু ঘ নম্বৰত আছে 2021 খ্ৰীষ্টাব্দত। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ 2015 খ্ৰীষ্টাব্দত। তাৰপাছত 2 নম্বৰ প্ৰশ্নটোত চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰত দিয়া হৈছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। উত্তৰত তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ অমায়িক আৰু সাহসী স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। খ নম্বৰত আছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। উত্তৰত লিখিবা বিৰুবালা ৰাভাৰ নেতৃত্বসুলভ গুণ আৰু বিদ্যালয়ৰ কামত আগৰণুৱা হিচাপে থকা বাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। গ নম্বৰ প্ৰশ্নত দিয়া হৈছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল। উত্তৰটোত হ'ব বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম মিছন বিৰুবালা আছিল। ঘ নম্বৰ প্ৰশ্নত চোৱা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল। উত্তৰটোত লিখিবা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। ঙ নম্বৰ প্ৰশ্নত দিয়া হৈছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল। এই সতী সাধনী বঁটা। তাৰপাছত চোৱা প্ৰথম 6 নম্বৰত দিয়া আছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। উত্তৰটোত হ'ব ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল। 3 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটোত দিয়া আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল। উত্তৰটোত লিখিবা ডাইনী সন্দেহত বহু নাৰীক হত্যা কৰা হৈছিল। বিৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰিবৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল। বিৰুবালা ৰাভাই সমাজখনক ডাইনী বিশ্বাসৰ কবলৰ পৰা সেইকাৰণে মুক্ত কৰিবলৈ পণ লৈছিল কাৰণ ডাইনী বিশ্বাসৰ ফলত সমাজৰ বহুতো নাৰীক হত্যা কৰা হৈছিল। খ নম্বৰত আছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল। উত্তৰটোত তোমালোকে লিখিবা 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ 35 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। বিৰুবালা ৰাভাৰ লগতে মিছন বিৰুবালা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। 4 নম্বৰ প্ৰশ্নত দিয়া হৈছে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰত তোমালোকে লিখিবা বিৰুবালা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা বাহন লাভ কৰিছিল। 2005 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে
মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰে। অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। 2021 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ইয়াৰ উপৰি বিৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা, সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়োৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰে। অৰ্থাৎ বিৰুবালা ৰাভাই নিজৰ জীৱনত কি কি কৰিছিল, কি কি বঁটা লাভ কৰিছিল সেই বিষয়ে তোমালোকে লিখিব লাগিব। 5 নম্বৰ প্ৰশ্নত চোৱা, অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়, দলত আলোচনা কৰা। উত্তৰত লিখিবা, অন্ধবিশ্বাস হৈছে যুক্তিবিহীন বিশ্বাস যাৰ ফলত মানুহে ভুল সিদ্ধান্ত লয়। বহু সময়ত অসুখ বেমাৰত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ বিপৰীতে তান্ত্ৰিক বা যাদু-টুনাত বিশ্বাস কৰি চিকিৎসাৰ সুযোগ নষ্ট হয়, তেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। আনহাতে কিছুমান লোকে কুসংস্কাৰ বিশ্বাস কৰি ধন সম্পত্তি নষ্ট কৰে। অন্ধবিশ্বাসৰ ফলত সমাজত কেতিয়াবা বিভেদ, হিংসা আৰু অশান্তিও সৃষ্টি হয়। ই মানুহৰ চিন্তা শক্তি হ্ৰাস কৰে আৰু স্বাভাৱিক জীৱনত বিঘ্ন কৰে। সেয়ে অন্ধবিশ্বাস এৰা আৰু যুক্তিবাদী মনোভাৱ গঢ়ি তোলা অতি প্ৰয়োজন। ইয়াত এইটোৱে কোৱা হৈছে যে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়। অন্ধবিশ্বাসৰ ফলত মানুহে বিভিন্ন অপৰাধ কৰে। অন্ধবিশ্বাসৰ ফলত মানুহে ডাক্তৰৰ ওচৰত নগৈ তান্ত্ৰিক বা যাদু-টুনাত বিশ্বাস কৰে। এই অন্ধবিশ্বাসৰ ফলত সমাজত বহুতো নাৰীক ডাইনী বুলি হত্যা কৰা হৈছিল। অন্ধবিশ্বাসৰ ফলত সমাজত অশান্তি আৰু হিংসাৰ ভাৱ উৎপন্ন হয়। সেইকাৰণে অন্ধবিশ্বাস এৰাটো অতি প্ৰয়োজন। তাৰ পাছত চোৱা, ইয়াত দিয়া হৈছে ভাষা অধ্যয়ন। ইয়াত 6 নম্বৰ প্ৰশ্নত চোৱা, তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। 1 নম্বৰত দিয়া হৈছে খ্ৰীষ্টাব্দ, অ যোগ অ আ। উত্তৰত হ'ব খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ আব্দ। ইয়াত অ আৰু অ যোগ লাগি আ হৈছে। খ্ৰীষ্টাব্দ আছিলে, এইকাৰণে অ যোগ হৈ আ হৈছে খ্ৰীষ্টাব্দ। তাৰ পাছত চোৱা 2 নম্বৰত হিমালয়, হিম যোগ আলয়, হিমালয়। ইয়াত আকাৰ আছিলে, সেইকাৰণে অ যোগ অ লাগি আ হৈছে হিমালয়, হিম যোগ আলয়। তাৰ পাছত চোৱা 3 নম্বৰত অতীত, অতি যোগ ইত, অতীত। ইয়াত ইকাৰ আছে, সেইকাৰণে ই আৰু যোগ ই লাগি ই হৈছে দীৰ্ঘই। 4 নম্বৰত আছে স্বেচ্ছা, স যোগ ইচ্ছা, স্বেচ্ছা। 5 নম্বৰত আছে নবোদয়, নৱ যোগ উদয়, নবোদয়। 7 নম্বৰত চোৱা, তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। 1 নম্বৰত দিয়া হৈছে তদুপৰি, তদুপৰিৰ সন্ধি তদ যোগ উপৰি, তদুপৰি। 2 নম্বৰত আছে সম্পূৰ্ণ, সম যোগ পূৰ্ণ, সম্পূৰ্ণ। 3 নম্বৰত আছে উদ্ধাৰ, উদ যোগ ধাৰ, উদ্ধাৰ। 4 নম্বৰত আছে সংহতি, সম যোগ ইতি, সংহতি। 5 নম্বৰত আছে চলচ্চিত্ৰ, চলত যোগ চিত্ৰ, চলচ্চিত্ৰ। তাৰ পাছত চোৱা, ইয়াত 8 নম্বৰত দিয়া হৈছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ইয়াত দিয়া হৈছে সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, সজ্জন, সংহতি, চন্দ্ৰোদয়, সমিতি আৰু সম্ভাৱ। এই শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰিবলৈ কোৱা হৈছে। দিয়া হৈছে স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি। স্বৰসন্ধিত লিখিবা দেৱালয়, নীলোৎপল, চন্দ্ৰোদয় আৰু প্ৰতীক্ষা। তাৰ পাছত ব্যঞ্জন সন্ধিত হ'ব সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, সজ্জন, সংহতি, সমিতি আৰু সম্ভাৱ। 9 নম্বৰত আছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বংশানুক্ৰমিকভাৱে লিখা। ইয়াত কেইটামান শব্দ দিয়া হৈছে, এইবোৰ বংশানুক্ৰমিকভাৱে লিখিব লাগিব। ইয়াত আছে ক, দ, ব, খ। অৰ্থাৎ এই ক প্ৰথম আখৰত যোনবোৰ ক শব্দ আছে সেইবোৰ এই ক লাইনত লিখিব লাগিব, আৰু যোনবোৰ দ আছে সেই দ লাইনত, আৰু ব থকা ব লাইনত। ইয়াত চোৱা, কাৰণ প্ৰথম আখৰত ক আছে, সেইকাৰণে এই ক লাইনত কাৰণ, কিছু, কুটুম, কৃষি। আৰু দ লাইনত হ'ব দুখ, দেওধনী, দূৰ, দেউতা। বৰ লাইনত হ'ব বিশ্ব, বন্তি, বাট, বঁটা। আৰু খ লাইনত হ'ব সমাজ, সাহস, সিঁচৰতি
আৰু সুলভ। 10 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, সেই শব্দৰ পৰা বাক্য ৰচনা কৰিবলৈ কোৱা হৈছে। ইয়াত প্ৰথমে দিয়া আছে হতাশ। পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল। 2 নম্বৰত আছে পাৰ্গত। বিৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল। 3 নম্বৰত আছে অশিক্ষিত। এই অশিক্ষিত তোমালোকে আণ্ডাৰলাইন কৰিবা। অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰত বিশ্বাস কৰে। 4 নম্বৰত আছে গৌৰৱ। অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ। 5 নম্বৰত আছে বিশ্বাস। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ। 6 নম্বৰত দিয়া হৈছে প্ৰিয় পাত্ৰ। বিৰুবালা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। 11 নম্বৰত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াত কেইটামান শব্দ দিয়া হৈছে, সেই শব্দখিনি পুংলিংগ নে স্ত্ৰীলিংগ সেই নিৰ্ণয় কৰি তালিকাভুক্ত কৰিবলৈ কোৱা হৈছে। তো ইয়াত দিয়া হৈছে পুংলিংগ আৰু স্ত্ৰীলিংগ। পুৰুষ হ'ব পুংলিংগ, অধ্যাপক পুলিংগ, দমৰা বুন্দা আৰু ল'ৰা এইবোৰ হ'ব পুলিংগ। তাৰ পাছত আছে স্ত্ৰীলিংগ। স্ত্ৰীলিংগত হ'ব মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা আৰু দেৱী, সেইবোৰ হৈছে স্ত্ৰীলিংগ। 12 নম্বৰত দিয়া হৈছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি সেই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা। ইয়াত যেনেকৈ দিয়া হৈছে ক নম্বৰত তা খ হ, এই উল্টা পুল্টাকে দিয়া হৈছে এই শব্দবোৰ। এই শব্দবোৰৰ পৰা অৰ্থ অনুসৰি শব্দবোৰ শুদ্ধকৈ লিখিব লাগিব। তো ইয়াৰ তা খ হৰ হ'ব অৰ্থও দিয়া হৈছে নিৰাশ। এই নিৰাশ ইয়াত দিয়া শব্দৰ অৰ্থটো হ'ব হতাশ। এই হ তা খ হতাশ। তাৰ পাছত চোৱা খ নম্বৰত ৰা জ্ঞ দু ৰ ৰু, ইয়াত সহজে আৰোগ্য নোহোৱা বুলি কৈছে। তো ইয়াৰ উত্তৰটো হ'ব দুৰাৰোগ্য। গ নম্বৰত আছে বু কোন থা ধ, ইয়াৰ অৰ্থ দিয়া হৈছে সংকোচ। ইয়াৰ উত্তৰটো হ'ব কুণ্ঠাবোধ। ঘ নম্বৰত আছে অ ই ক মা, অৰ্থ হৈছে ভদ্ৰ অহংকাৰ নথকা। উত্তৰটো হ'ব অমায়িক। ঙ নম্বৰত আছে ৱা আ নু ৰ গ, কোনো কামত আগবঢ়া ব্যক্তি। ইয়াৰ উত্তৰটো হ'ব আগৰণুৱা। 6 নম্বৰত আছে চে প্ৰচ থা, প্ৰয়াস যত্ন। উত্তৰটো হ'ব প্ৰচেষ্টা। দ্বিতীয় 6 নম্বৰত দিয়া হৈছে হি ম য় হি, মহান নাৰী মহীয়সী। 13 নম্বৰত চোৱা তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে, এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। আকাশত চাং পতা। আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা। এই শব্দৰ পৰা এটা বাক্য ৰচনা কৰিবলৈ কোৱা হৈছে। তো তোমালোকে লিখিবা তেওঁৰ কথা শুনি যেন লাগিল তেওঁ আকাশত চাং পাতিবলৈ চেষ্টা কৰিছে, অৰ্থাৎ অস্বাভাৱিক কল্পনা কৰিবলৈ চেষ্টা কৰিছে। খ নম্বৰত আছে মুধা ফুটা, অতি খ্যাতনামা। ভূপেন হাজৰিকা এগৰাকী মুধা ফুটা গায়ক আৰু সংগীতকাৰ আছিল, অৰ্থাৎ ভূপেন হাজৰিকা অতি খ্যাতনামা আছিল। গ নম্বৰত আছে হাত ঘাটৰ চেঙেলী বৰ টেঙৰ লোক। হাত ঘাটৰ চেঙেলী মানুহজনক বিশ্বাস কৰা কঠিন, অৰ্থাৎ টেঙৰ লোকক বিশ্বাস কৰা কঠিন। ঘ নম্বৰ প্ৰশ্নত চোৱা অহু কাণে পহু কাণে, ইয়াৰ অৰ্থ হৈছে ঘুনুক ঘানাককৈ শুনা। দেউতাই অহু কাণে পহু কাণে মানুহৰ কথাবোৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে। ঙ নম্বৰত আছে হিয়াৰ আমঠু, অতি মৰমৰ। মোৰ পোহনীয়া মেকুৰীটো মোৰ হিয়াৰ আমঠু। তাৰ পাছত চোৱা জ্ঞান সম্প্ৰসাৰণ। 14 নম্বৰ প্ৰশ্নত দিয়া আছে অন্ধবিশ্বাস বোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে, শিক্ষকৰ সহযোগত আলোচনা কৰা। আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। তো আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ তোমালোকে এইদৰে লিখিব পাৰা যে 1 নম্বৰত আছে যুক্তিপূৰ্ণ শিক্ষা যোগান ধৰিলে ছাত্ৰ ছাত্ৰীসকলে অন্ধবিশ্বাসৰ কুশল আৰু ক্ষতিকাৰক প্ৰভাৱ বুজিব পাৰি। 2 নম্বৰত আছে নাটক গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে।
3 নম্বৰত আছে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয় আগবাঢ়ি আহিব লাগে। আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।